हेलो गाइज गुड मर्निंग আজি बहुत এপি এয়া ল'ব আহিছোঁ লক্ষী সো আমাৰ মিচিঙত আমগলুৱা বুলি কয় আৰু তাৰপিছত আমাৰ মা দেউতাৰ গাঙত মানে লক্ষী লোৱা বুলি এনেকৈ অসমীয়াত কয় আৰু ইয়াত আমগলুৱা বুলি কয় দেই গাইজ সো চাই থাকিব অকণমান মোৰ আহোমাৰ এনেকৈ লক্ষী লওঁতে ঘৰলৈ নিওঁতে অলপমান নিয়ম শিকাই দিছিলে অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব গাইজ দেই এয়া হৈছে ধূপ পইচা 1 টকা বা 2 টকা মোৰ 1 টকা নথকাৰ কাৰণে মই টকীয়া এটাই লগাই দিছোঁ গাইজ সো কাৰ যেনেকৈ নিয়ম কৰে অকণমান কমেণ্ট কৰি জনাই দিব দেই আৰু তাৰপিছত এনেকৈ কলপাত লৈ এনেকৈ আমাৰ মা দেউতাৰ ঘৰৰ নিয়মটো বেলেগ আকৌ ইয়াৰটো বেলেগ সো এনেকৈ কৰিবলগীয়া হয় ইয়াত নিয়মবিলাক শিকি থৈছোঁ মই শিকাই দিছিলে আহোমাৰ তাৰপিছতে ইয়াত টঙালিৰ পৰা মানে ইয়াত আমাৰ মা দেউতাৰ ঘৰত গামোচা হ'লো হয় গামোচাৰ পৰা লোৱা হয় ইয়াত টঙালি আগৰ দিনৰ টঙালি আহোমাৰ বৈ থৈ দিয়া এয়া টঙালি স্মৃতি এয়া চব এইটো তাৰ পৰা নিবলগীয়া হয় আৰু তাৰপিছত ইয়াত কলপাত 2 কিলা লাগে জাপি মেলি 4 মুঠি ধান ইয়াত ধুনীয়াকৈ জাপি মেলি লক্ষী লৈ যায় আৰু আমাৰ আকৌ 3 মুঠিয়ে নিব লাগে দেই গাইজ কলপাতেই লাগে আমাৰ এনেকৈ কলপাত আৰু সো কলপাত আৰু কি আছিলে গামোচাৰ পৰা ধুনীয়াকৈ মেৰিয়াই মেলি লৈ যায় আৰু সো ইয়াত এনেকৈ নিয়ম কৰিব লাগে ধুনীয়াকৈ পকি গ'ল মোৰ ধান ইয়াত দাব আহিছোঁ মানে আজি লক্ষী লৈ অলপমান দাম আৰু কাইলৈৰ পৰা একদম নেৰা নেপেৰাকৈ দাই যাম আৰু এয়া বহুত এপি লাগিছে মানে জীৱনত মানে নিজে হাত ভৰি থাকি মেলি এনেকৈ কিবা এটা কৰি মেলি মানে পোৱাটো আৰু লোকক দি মেলি মানে লোকৰ হাতৰ পৰা চোৱাটো বেলেগ কিন্তু গাইজ মোৰ নিজৰ হাত থাকি পেলাই সঁচা কথাটো কৈ দিছোঁ আপোনালোকক এই পথাৰৰ মাজতে লক্ষীৰ মাজত মোৰ হাত ভৰি থাকি মেলি লোকৰ পৰা একো মই মাগিব মন নাযায় কিন্তু কেতিয়াবা আৰু অকস্মাত ইমাৰ্জেঞ্চি বাধ্যতাত পৰি আৰু কিবা এটা মাগিব লাগে আৰু চবেই অকলেই মাগিব লাগে মই বুলিয়ে নহয় চবেই ভাবে নিজৰ হাতৰ পৰা নিজে ইনকাম কৰিম নিজে কিবা এটা কৰি মেলি খাই থাকিম কিন্তু চব মানুহে ভাবিবও পাৰে কিছুমান নাভাবিব পাৰে মোৰ মনৰ কথাটো কৈ দিছোঁ আৰু সো নিজে কৰি মেলি খাব মন যায় কিন্তু ইমাৰ্জেঞ্চি হ'লে কেতিয়াবা কাৰোবাৰ পৰা বিচাৰিবলগীয়া হয় আৰু দেই গাইজ সো এতিয়া মই দাই লওঁ ধানখিনি অলপমান দেই ইয়াত কলপাত 2টা জাপি ল'লোঁ তাৰপিছতে ইয়াত 4 মুঠি ধান কাটি ল'লোঁ মই ধুনীয়াকৈ মেৰিয়াব লাগে আৰু ধুনীয়াকৈ মেৰিয়াই মেলি টঙালিত ধুনীয়াকৈ লৈ যামগৈ আৰু এনেদৰে ইমান ধুনীয়াকৈ মেৰিয়াই লৈ যাব লাগে আৰু এতিয়া লৈ যাম আৰু গাইজ সো আমাৰ আকৌ মা দেউতাৰ ঘৰত সো কথা ক'ব নাপায় এনেকৈ লৈ গ'লে দেই গাইজ ইয়াত কথা ক'ব পায় বাৰু ক'তবাই ৰখিব নাপায় আৰু ডাইৰেক্ট লৈ যাব লাগে কথা কোনোবাই মুখামুখিকৈ লগ পালে কথা বতৰা ক'ত যোৱা ক'ত নোযোৱা এনেকৈ সুধিব পাৰে আৰু আকৌ আমাৰ মা দেউতাৰ ঘৰত নিয়ম আছে এনেকৈ লক্ষী লৈ গ'লে নাপায় কথা ক'ব সো কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আজিলৈ বাই বাই সো ফেচবুকত চাইছে যদি ফ'ল' কৰি দিব ইউটিউবত চাইছে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ আজিলৈ বাই বাই